হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় চেনেল এছাম এফেয়াৰ্ছলৈ স্বাগতম জনাইছোঁ। মোৰ নাম নীলকমল আৰু আজিৰ এইটো ক্লাছত আমি ডিছকাছ কৰিম আমাৰ আহিবলগীয়া APSC এক্সামৰ ফালৰ পৰাই হওক বা ADRE এক্সামৰ ফালৰ পৰাই হওক বহুত বেছি ইম্পৰ্টেণ্ট টপিক, সেইটো হ'ল গংগা ৰিভাৰ ছিষ্টেম। ঠিক আছে, তো গংগা নদী, এতিয়া গংগা নদীৰ ওপৰত জানিবলগীয়া বহুতখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে। সেই পইণ্টবিলাক আমি এই ক্লাছটোত ডিটেইলছত ডিছকাছ কৰিম। লগতে আমি ক্লাছটোৰ শেষত আমি কিছুমান MCQ কুৱেশ্যন ডিছকাছ কৰিম। আজিৰ ক্লাছটোত আমি যিখিনি পঢ়িম, আমি পইণ্ট ডিছকাছ কৰিম, তাৰ ওপৰত আমি MCQ কুৱেশ্যন এজ এ প্ৰেক্টিছ ছল্ভ কৰিম। ঠিক আছে, তো গোটেই ক্লাছটো সম্পূৰ্ণকৈ শেষলৈকে চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ কাৰণে, নহ'লে আপোনালোকে কিছুমান পইণ্ট মিছ কৰি যাব। তো শেষলৈকে চাব আৰু যিখিনি কুৱেশ্যন দিছোঁ MCQ সেইখিনি ছল্ভ কৰিব। ঠিক আছে, আৰু ক্লাছটোৰ PDF টো আপোনালোকে ক্লাছটোৰ শেষত আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো তলত পাই যাব ডেছক্ৰিপশ্যনত, তাত গৈ আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰিব। ঠিক আছে, আৰু তাত আপোনালোকে ফ্ৰী PDF পাই যাব। তো তেতিয়াহ'লে ব'লক আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। তো গংগা ৰিভাৰ ছিষ্টেম বুলি ক'লে কি বুজা, সেইটো ইম্পৰ্টেণ্ট। গংগা নদীৰ লেংথে হওক বা গংগা নদী ক'ৰ পৰা আৰম্ভ হৈছে, লগতে গংগা নদীৰ যিবিলাক ট্ৰিবিউটাৰিজ আছে, কি ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে, এই গোটেইবিলাক আমি ডিটেইলছত আজিৰ ক্লাছটোত ডিছকাছ কৰিম। আৰু এটা পইণ্ট ডিছকাছ কৰিম যাতে আপোনালোকে কোনো পইণ্ট এৰি যাব নালাগে, আৰু এই ক্লাছটো কৰিলে আপোনালোকে গংগা নদীৰ কোনো কুৱেশ্যন এক্সামত কৰিব পাৰিব। ঠিক আছে, তো প্ৰথম কথাটো হ'ল যে ভাৰতৰ আটাইতকৈ দীঘল নদী এইটো কি হয়, গংগা নদী হয়। গংগা ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ ইন ইণ্ডিয়া। আমি সকলোৱে জানো ভাৰতৰ আটাইতকৈ ডাঙৰ নদী বুলি ক'লে আমি গংগা নদীক বুজোঁ। ঠিক আছে, দ্য গংগা ৰিভাৰ ইজ এপ্ৰক্সিমেটলি 2525 কিলোমিটাৰ্ছ লং। তো গংগা নদীৰ যিটো লেংথ হয় সেইটো দিয়া আছে ইয়াত কিমান, 2525 কিলোমিটাৰ। তো এইটো গংগা নদীৰ লেংথ হয়। চ' এইটোৰ ওপৰত কুৱেশ্যন আহে এক্সামত। তো ইয়াৰ যিটো লেংথ সেইটো মনত ৰাখিব, কাৰণ ভাৰতৰ আটাইতকৈ দীঘল নদী আৰু এই নদীটোৰ লেংথটো এক্সামত আহিব পাৰে, তো মনত ৰাখিব। নেক্সট চাব, দ্য ভাগীৰথী এণ্ড আলাকনন্দা ৰিভাৰ মিট এট দেৱপ্ৰয়াগ টু ফ্ৰম গংগা। চ' এতিয়া কথাটো হ'ল যে গংগা নদীৰ ফৰ্ম কেনেকৈ হৈছিলে। তো তাৰ কাৰণে মই ইয়াত ডিটেইলছত আৰু বেছি পইণ্টবিলাক ডিটেইলছত ডিছকাছ কৰিম। তাৰ আগতে মেইন পইণ্টখিনি চাব, এই ভাগীৰথী এণ্ড আলাকনন্দা নামৰ দুখন ৰিভাৰ ক'ত মিট হৈছিলে, দেৱপ্ৰয়াগ। এতিয়া দেৱপ্ৰয়াগ ক'ত আছে, তো দেৱপ্ৰয়াগ হ'ব উত্তৰাখণ্ডত আছে। উত্তৰাখণ্ডৰ দেৱপ্ৰয়াগত ভাগীৰথী এণ্ড আলাকনন্দা ৰিভাৰ লগ হৈছিলে, আৰু তাৰ পৰা গংগা ৰিভাৰ হিচাপে সিহঁতে জইন হৈ ফৰ্ম কৰিছিলে। ঠিক আছে, তো এইখিনি কথাই মই অসমীয়াত দি দিছোঁ। গংগা ভাৰতৰ আটাইতকৈ ডাঙৰ নদী, ইয়াৰ লেংথটো ইয়াত দিয়া আছে। যদি কাৰোবাৰ ইংৰাজীত প্ৰব্লেম হয় আপোনালোকে এছামিছত চাই ল'ব। নেক্সট, ভাগীৰথী এণ্ড আলাকনন্দা ৰিভাৰ দেৱপ্ৰয়াগত মিলিত হৈ আমাৰ গংগা নদী ফৰ্ম কৰে। তো এইখিনি আমাৰ মেইন আজিৰ ক্লাছটোৰ পইণ্ট। এতিয়া এইখিনি আমি ডিটেইলছত ডিছকাছ কৰিম। ঠিক আছে, চাব এতিয়া, দ্য গংগা ৰিভাৰ ফ্ল'জ থ্ৰু দ্য ইণ্ডিয়ান ষ্টেটছ অফ উত্তৰাখণ্ড। মই কৈছিলোঁ ক'ৰ পৰা আৰম্ভ হয়, উত্তৰাখণ্ডৰ পৰা আৰম্ভ হয়। দেন উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড এণ্ড ৱেষ্ট বেংগল। টোটেল কেইখন ষ্টেটৰ মাজেৰে পাৰ হৈ যায়, 5খন ষ্টেটৰ মাজেৰে পাৰ হৈ যায়। কি উত্তৰাখণ্ড, দেন উত্তৰ প্ৰদেশত প্ৰৱেশ কৰিব, দেন বিহাৰ, ঝাৰখণ্ড হয়, শেষত ৱেষ্ট বেংগলত প্ৰৱেশ কৰিব। ঠিক আছে, ৱেষ্ট বেংগলত প্ৰৱেশ কৰাৰ পিছত গংগা নদী কি হ'ব, কেনেকৈ কি ডিভাইড হ'ব, সেইখিনি ইয়াত ডিছকাছ কৰিম। নেক্সট কি কৈছে যাব, এট ফাৰাকা ইন মুৰ্ছিদাবাদ ডিষ্ট্ৰিক্ট অফ ৱেষ্ট বেংগল। ৱেষ্ট বেংগলৰ মুৰ্ছিদাবাদ ডিষ্ট্ৰিক্টৰ ফাৰাকা নামৰ এখন জেগাত কি হৈছিলে, গংগা নদী দুটা ভাগত বিভক্ত হৈছিলে। তো কি কৈছে, গংগা স্প্লিটছ ইনটু 2 ব্ৰাঞ্চেছ ইন ৱেষ্ট বেংগল, ইট ফ্ল'জ এজ হুগলি ৰিভাৰ। তো কি কৈছোঁ, গংগা নদী দুটা ভাগত বিভক্ত হৈছিলে। ক'ত হৈছিলে, ৱেষ্ট বেংগলৰ মুৰ্ছিদাবাদ নামৰ ডিষ্ট্ৰিক্টত। ঠিক আছে, আৰু সেই দুটা ভাগত বিভক্ত হৈ এটা ভাগ কি হৈছিলে, হুগলি ৰিভাৰ হিচাপে ৱেষ্ট বেংগলত ফৰ্ম হৈছিলে। ঠিক আছে, ৱেষ্ট বেংগলত ফ্ল' হৈছিলে হুগলি ৰিভাৰ নামেৰে। বুজি পাই আছে কি কৈছোঁ। নেক্সট যিটো ছেকেণ্ড পাৰ্ট, দুটা ভাগ হৈছিলে ন, এটা ভাগ হুগলি ৰিভাৰ হিচাপে ৱেষ্ট বেংগলত ফৰ্ম হ'ল, আৰু ছেকেণ্ড পাৰ্টটো বাংলাদেশত এণ্টাৰ কৰিলে, আৰু সেইটো কি হ'ল, পদ্মা ৰিভাৰ। বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয়, এক্সামত আহিব পাৰে। ঠিক আছে, তো মনত ৰাখিব, পদ্মা ৰিভাৰৰ ওপৰত কুৱেশ্যন আহে। পদ্মা ৰিভাৰ, আমি গংগা নদীক বাংলাদেশত কি নামেৰে জানো, পদ্মা নদী হিচাপে জানো। ঠিক আছে, আৰু
আমি যদি আমাক যদি এক্সামত সোধে যে ৱেষ্ট বেংগলত গংগা নদীয়ে কি নামেৰে ফ্ল' হৈছে বুলি, তেতিয়া আমি কি লিখিম? হুগলী ৰিভাৰ। ঠিক আছে, মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয়। তাৰপিছত কি কৈছে? টুগেডাৰ দে ফ্ল' ইন টু দ্য বে অফ বেংগল। ঠিক আছে, হুগলী ৰিভাৰ হিচাপে ৱেষ্ট বেংগলৰ পৰা, চাপ'জ এইখন ৱেষ্ট বেংগল, ঠিক আছে, ৱেষ্ট বেংগলৰ পৰা হুগলী ৰিভাৰ হিচাপে ফ্ল' হ'ল, আৰু এইফালে আপোনালোকৰ বাংলাদেশত এণ্টাৰ কৰি পদ্মা ৰিভাৰ হিচাপে ফ্ল' হ'ল। ইয়াত মই মেপখনো দিছোঁ বাৰু, এখন বুজাই আছোঁ মই। বাংলাদেশত কি হ'ব? পদ্মা ৰিভাৰ হিচাপে ফ্ল' হ'ব, আৰু শেষত যিটো বাংলাদেশত যেতিয়া এণ্টাৰ কৰিব, তেতিয়াতো পদ্মা ৰিভাৰ হিচাপে ফ্ল' হ'ল, লগতে ৱেষ্ট বেংগলত আমাৰ হুগলী ৰিভাৰ হিচাপে ফ্ল' হৈছিলে, হয়নে নহয়? তো ইহঁতে এই যিটো মাজৰ যিটো ডেল্টা বনিব, সেই ডেল্টাটোকে আমি কি ক'ম? সুন্দৰবন ডেল্টা। ঠিক আছে, সেইটোৱে লিখিছে ইয়াত, টুগেডাৰ দে ফ্ল' ইন টু দ্য বে অফ বেংগল ক্ৰিয়েটিং দ্য বিউটিফুল সুন্দৰবন ডেল্টা। ঠিক আছে, বুজি পাইছে কি কৈছোঁ? তো গংগা নদীৰ মেইন পইণ্টখিনি ডিছকাছ কৰিলোঁ। এতিয়া আমি ট্ৰিবিউটৰিজবিলাকৰ কথা ডিছকাছ কৰিম। তাৰ আগতে মই মেপখন দেখাই দিছোঁ আপোনালোকক, মেপখন চাব ভালদৰে। মই কৈছিলোঁ ন, ভাগীৰথী এণ্ড অলকনন্দা ৰিভাৰ ঋষিকেশৰ ওচৰৰ এই জেগাটোত দেৱপ্ৰয়াগত আমাৰ মিলিত হয়, হৈ ফালে গংগা ৰিভাৰ হিচাপে ফ্ল' হয়। ক'ত হয়? আমাৰ উত্তৰাখণ্ডত। তাৰপিছত গংগা নদী, আমাৰ আৰু এটা কথা সুধিব পাৰে, আমাৰ উত্তৰ প্ৰদেশত যেতিয়া গংগা নদী এণ্ট্ৰি কৰিব বা সোমাব, তেতিয়া উত্তৰ প্ৰদেশত গংগা নদীয়ে উত্তৰ প্ৰদেশৰ আমাৰ কি বুলি কয়, উত্তৰ প্ৰদেশৰ য'ত আমাৰ মহাকুম্ভ মেলা হয়, প্ৰয়াগৰাজৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আমাৰ কি হয়? গংগা নদীৰ লগতে আমাৰ যিটো যমুনা নদী, সেই যমুনা নদীটো প্ৰয়াগৰাজত আমাৰ মিলিত হয়। চ' ইয়াত দিয়া আছে, চাব, গংগা নদী চাব, ইয়াত উত্তৰ প্ৰদেশত এণ্টাৰ কৰি এইটো এলাহাবাদ, একচুৱেলি এলাহাবাদৰ আগত আছিলে এলাহাবাদ, এতিয়া আমি এইটো প্ৰয়াগৰাজ বুলি জানো, হয়। চ' সেইকাৰণে মই এলাহাবাদ ক'ব ওলাইছিলোঁ। চ' উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত যমুনা নদী আৰু গংগা নদী মিলিত হয়। ঠিক আছে, চ' যমুনা নদী কি হয়? আমাৰ গংগা নদীৰ এটা ট্ৰিবিউটৰী হয়। ত' ইয়াৰ বিষয়ে ডিছকাছ কৰি আছোঁ বাৰু। ত' এলাহাবাদত আমাৰ কি হয়? যমুনা নদী আৰু গংগা নদী মিলিত হয়, আৰু ইয়াতে আমাৰ মহাকুম্ভ মেলা হয়। ঠিক আছে, অলৰেডি হৈ গ'ল জানুৱাৰী মাহত, আপোনালোকে গমেই পাই চাগে। চ' এইখিনি আছিলে, বাকী কোনকেইখন ষ্টেটৰ মাজেৰে পাৰ হৈ গৈছে মই অলৰেডি ডিছকাছ কৰিলোঁ। এতিয়া আমি এই ট্ৰিবিউটৰীবিলাকৰ ওপৰত ডিটেইলছত ডিছকাছ কৰিম। ঠিক আছে, তো এইখিনি কথা অসমীয়াত লিখা হৈছে, গংগা নদী উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগ ৰাজ্যৰ মাজেৰে পাৰ হয়। পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাৰ ফৰাক্কা নামৰ জেগাত গংগা নদী দুই ভাগত বিভক্ত হয়। পশ্চিমবংগত এই নদী হুগলী নদী নামেৰে পৰিচিত, আৰু বাংলাদেশত ই পদ্মা নদী নামেৰে জনাজাত। ঠিক আছে, এই দুটাই মিলি বংগোপসাগৰলৈ বৈ যায় আৰু আমাৰ যিটো সুন্দৰবন ডেল্টা, সেইটো প্ৰডিউচ কৰে। এইখিনি কথা লিখিছে, আপোনালোকে চাই ল'ব এছামিছত। নেক্সট, ইয়াত ট্ৰিবিউটৰিজবিলাকৰ ওপৰত ডিছকাছ কৰিম। এতিয়া ট্ৰিবিউটৰিজ বুলি ক'লে দুটা হয় ন, দুটা পাৰ্ট হয়। এটা হ'ল যে আমাৰ লেফ্ট বেংক ট্ৰিবিউটৰী, আৰু এটা হ'ল আমাৰ ৰাইট বেংক ট্ৰিবিউটৰী। অ'কে, কি কৈছে চাব, দ্য মেজৰ লেফ্ট বেংক ট্ৰিবিউটৰিজ অফ দ্য গংগা ৰিভাৰ ইনক্লুড ৰামগংগা, গোমতী, ঘাগ্ৰা, গণ্ডক, কোচি এণ্ড মহানন্দা। ঠিক আছে, লেফ্ট বেংক মিনছ, মেপখনত চাব এতিয়া, লেফ্ট মিনছ কি চাব, গংগা নদী ক'ৰ পৰা ফ্ল' হৈছিলে? এনেকৈ ফ্ল' হৈছিলে, হয়নে নহয়? তো ইয়াৰ দুটা ছাইড, এটা হ'ল ৰাইট হ'ব এইটো ছাইড, এই যমুনা নদী, ঠিক আছে, আৰু আমাৰ চন নদী, এনেকৈ আমাৰ ৰাইট বেংক হ'ব। আৰু লেফ্ট হ'ব আমাৰ এই ছাইডৰ পৰা যিখিনি আহিছে ন, এইটো ছাইডৰ পৰা যিখিনি গংগাৰ লগত আমাৰ গংগা নদী মিলিত হৈছে, ৰামগংগা, দেন গোমতী, ঘাগ্ৰা, এইবিলাক। তো এইখিনিক আমি কি ক'ম? লেফ্ট বেংক ট্ৰিবিউটৰিজ। বুজি পাইছে কি কৈছে? মেপখন চাই ল'ব, তেতিয়া আৰু বেছি ক্লিয়াৰ হ'ব। এইটো কথাই কৈছে, লেফ্ট বেংক ট্ৰিবিউটৰিজ কেইটাৰ নাম কৈছে ৰামগংগা, গোমতী, ঘাগ্ৰা, গণ্ডক, কোচি আৰু মহানন্দা। নেক্সট কি কৈছে, হোৱাইল দ্য মেজৰ ৰাইট বেংক ট্ৰিবিউটৰিজ আৰ যমুনা, চন আৰু দামোদৰ। কি কি ৰাইট বেংক ট্ৰিবিউটৰী? যমুনা নদী, চন নদী আৰু দামোদৰ নদী। ঠিক আছে, সেইখিনি। নেক্সট, এতিয়া এইখিনি কথা এছামিছত দিয়া হৈছে, গংগা নদীৰ বাওঁফালৰ প্ৰধান উপনৈসমূহ কি কি? ৰামগংগা, গোমতী, ঘাগ্ৰা, গণ্ডক, কোচি আৰু মহানন্দা। ঠিক আছে, আনহাতে সোঁপাৰৰ যিটো প্ৰধান নদী, সেইবিলাক হ'ল যমুনা, সোণ নহয়, চন হ'ব, চন এণ্ড দামোদৰ নদী। ঠিক আছে, সেইখিনি চাই ল'ব এছামিছত।
নেক্সট এতিয়া মই আপোনালোকৰ ওচৰত কিছুমান MCQ কুৱেশ্যন লৈ আহিছোঁ। চাব এই কুৱেশ্যনটো, দ্য ৰিভাৰ গংগা অৰিজিনেটছ ফ্ৰম। চ' গংগা নদী ক'ৰ পৰা অৰিজিনেট হৈছিলে? মানসৰোবৰ লেক ইন টিবেট, দেন গংগোত্ৰী গ্লেচিয়াৰ নিয়াৰ গৌমুখ, বেচকুন নিয়াৰ ৰোহটাক পাছেছ ইন হিমাচল প্ৰদেশ। ঠিক আছে, তো এনেকৈ 4টা আমাৰ অপশ্যন দিয়া আছে। কি হ'ব কাৰেক্ট এনচাৰ? ত' গংগা নদী ক'ৰ পৰা অৰিজিনেট হৈছিলে? গংগা নদী অৰিজিনেট হৈছিলে আমাৰ গংগোত্ৰী গ্লেচিয়াৰ নিয়াৰ গৌমুখ। ঠিক আছে, আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ ডি, গংগোত্ৰী গ্লেচিয়াৰ নিয়াৰ গৌমুখ। বুজি পাইছে? নেক্সট চাব, দ্য গংগোত্ৰী গ্লেচিয়াৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ উত্তৰাখণ্ড। গংগোত্ৰী যিটো গ্লেচিয়াৰ আছে উত্তৰাখণ্ডৰ কোন ডিষ্ট্ৰিক্টত অৱস্থিত সেইটো সুধিছে। 4টা অপশ্যন দিয়া আছে, ৰুদ্ৰপ্ৰয়াগ, পাউৰি গাঢ়ৱাল, উত্তৰ কাশী আৰু তেহৰী গাঢ়ৱাল। ঠিক আছে, 4টা অপশ্যন আছে। গংগোত্ৰী গ্লেচিয়াৰ ক'ত লোকেট হয় বা ক'ত অৱস্থিত উত্তৰাখণ্ডৰ? সেইটো হ'ব উত্তৰ কাশী। ঠিক আছে, অপশ্যন চি, অপশ্যন নম্বৰ 3। নেক্সট কুৱেশ্যন চাব, অলৰেডি এনচাৰ নম্বৰ দিয়ে দিলোঁ। হুইচ অফ দ্য ফলোয়িং ইজ নট এ ট্ৰিবিউটৰী অফ ৰিভাৰ গংগা? অলৰেডি আমি ট্ৰিবিউটৰীবিলাক ডিছকাছ কৰিছোঁ ন, ঘাগ্ৰা, গণ্ডক, চম্বল, হুগলি। কি হ'ব? হুগলি নদী পাইছিলোঁ হয়, গণ্ডক পাইছিলোঁ, ঘাগ্ৰা পাইছিলোঁ, হুগলি নদী কি হয়, ক'ত অৱস্থিত? গণ্ডক, ঘাগ্ৰা। মেপখন চাব ভালদৰে, মেপৰ পৰা আপোনালোকে পাই যাব। তো ইয়াত আমি চম্বল নদী পাইছিলোঁ জানো? নাই পোৱা, হয়নে নহয়? তো চম্বল নদী কি হ'ব? আমাৰ ট্ৰিবিউটৰী হ'ব কাৰ? গংগা ৰিভাৰৰ। চ' এনচাৰ 3 আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ ইজ এ ৰাইট বেংক ট্ৰিবিউটৰী অফ দ্য গংগা ফ্ল'জ পেৰেলেল টু দ্য গংগা? চ' ৰাইট বেংক ট্ৰিবিউটৰী। তো সৌ চাইডে আমাৰ 3খন ট্ৰিবিউটৰী আছিলে, যমুনা, কোচি, গণ্ডক আৰু ঘাগ্ৰা। 4টা অপশ্যন দিয়া আছে। তাৰে ভিতৰত সৌ চাইডৰ কি কি আছিলে? যমুনা নদী আছিলে, চন নদী আছিলে, হয়নে নহয়? তো কি কৈছে? ৰাইট বেংক ট্ৰিবিউটৰী কোনখন? যিখন কি হয় গংগা নদীৰ ৰাইট বেংক ট্ৰিবিউটৰী দিছে আৰু কি হয়? ফ্ল'জ পেৰেলেল টু দ্য গংগা। তো পেৰেলেলি গংগা নদীৰ পেৰেলেলি বৈ যায়, সেইটো কি হ'ব? আমাৰ অপশ্যন নম্বৰ 1, যমুনা নদী। ঠিক আছে, যমুনা নদী হ'ব আমাৰ ৰাইট বেংক ট্ৰিবিউটৰী, যি নদী গংগা নদীৰ পেৰেলেলি বৈ যায়। নেক্সট কুৱেশ্যন নম্বৰ 5, কি কৈছে? হুইচ অফ দ্য ফলোয়িং ইজ এ চাউথৱাৰ্ড ট্ৰিবিউটৰী অফ গংগা? দক্ষিণ পাৰৰ এখন ট্ৰিবিউটৰীৰ নাম সুধিছে। কি হ'ব? গোমতী, চন, গণ্ডক আৰু ঘাগ্ৰা। কি হ'ব? দক্ষিণ পাৰ বুলি ক'লে কি বুজায় এতিয়া? কাৰেক্ট এনচাৰটো মই কৈ দিছোঁ বাৰু, চন নদী। তাৰ আগতে আমি ৰাইট এণ্ড লেফ্ট বেংক চাইছিলোঁ, হয়নে নহয়? মই মেপখনলৈ গুচি গৈছোঁ বাৰু, মেপখনত বুজাই দিলে বেছি ভালদৰে বুজি পাব। চাব, এতিয়া কি কৈছিলোঁ? গংগা নদী আমাৰ এনেকৈ ফ্ল' কৰিছে। ঠিক আছে, এইটো গংগা নদী। এতিয়া ইয়াৰ ৰাইট বেংক এণ্ড লেফ্ট বেংক মই কৈছিলোঁ। তেনেকৈ যদি সোধে নৰ্থ এণ্ড চাউথ, কেনেকৈ আমি চাম? গংগা নদী এনেকৈ ফ্ল' হৈছিলে, ঠিক আছে, এনেকৈ ফ্ল' হৈছিলে। আৰে নৰ্থ কি হ'ব? ওপৰৰ ফালে হ'ব, হয়নে নহয়? আমাৰ যিটো ডাইৰেকশ্যন এইটো কেনেকুৱা হয়? নৰ্থ, চাউথ, ইষ্ট এণ্ড ৱেষ্টত হয়, হয়নে নহয়? গংগা নদী যেতিয়া এনেকৈ ফ্ল' হৈছে, গংগা নদীৰ নৰ্থ কোনটো হ'ব? ওপৰৰ ছাইডটো হ'ব। গংগা নদীৰ ওপৰৰ ছাইডটোত কি কি আছে? এই 5খন আমাৰ নৰ্থ বেংক ট্ৰিবিউটৰী হয়। নৰ্থত যদি সোধে তেতিয়াহ'লে কি কি হ'ব? ৰামগংগা, গোমতী, ঘাগ্ৰা। ঠিক আছে, এইবিলাক হ'ব। তেনেকৈ নৰ্থৰ অপজিট কি হ'ব? চাউথ। চাউথ বেংকত কি কি হ'ব? যমুনা আৰু চন। ঠিক আছে, তো এই কথাটোৱে কৈছে। চাউথ আমাৰ কেনেকৈ হ'ব? নৰ্থৰ অপজিট, তেনেকৈ আহিব। তলৰ ফালে যিবিলাক থাকিব, যেনে যমুনা নদী, দেন চন নদী, এনেকৈ। ঠিক আছে, চ' এইখিনিয়ে। তো যিটো আমাৰ কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব চন নদী। আই হোপ বুজি পাইছে কুৱেশ্যনখিনি। এনচাৰ বি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে, তো ক্লাছটো মই বেছি দীঘল নকৰোঁ, উইথিন 15 to 20 মিনিট ক্লাছখিনি কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম। ত' যাতে আপোনালোকে বেছি দীঘল ক্লাছ কৰি ব'ৰ নহয়। তো মই সৰু সৰু টপিকত লৈ আহিম, সৰু সৰু কম কম টাইমৰ ইণ্টাৰভেলৰ ক্লাছবিলাক লৈ আহিম আৰু গোটেই কনচেপ্টবিলাক A to Z ডিছকাছ কৰিম। ঠিক আছে, গংগা নদীৰ ওপৰত আমি অলপ কুৱেশ্যন ডিছকাছ কৰিলোঁ। বেছিক যিখিনি গংগা নদী জানিবলগীয়া কথা আছিলে সেইখিনি ডিছকাছ কৰিলোঁ, ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টবিলাক চালোঁ।
নেক্সট আমি ইয়াৰ যিবিলাক ট্ৰিবিউটৰী নদী সেইবিলাকৰ ওপৰত ডিছকাছ কৰিম। তো যমুনা নদীৰ বিষয়ে মই ডিছকাছ কৰিম নেক্সট ক্লাছত, ঠিক আছে। তো যদি ক্লাছটো ভাল লাগিল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, আৰু আমাৰ PDF এই PDFবিলাক আপোনালোকে ফ্ৰীলি পাই যাব আমাৰ টেলিগ্ৰাম চেনেল, তাত জইন হ'ব, ডেছক্ৰিপশ্যনত লিংক দি দিম মই, তাত আপোনালোকে পাই যাব, ঠিক আছে। আজিৰ ক্লাছটো ইয়াতে সামৰণি মাৰিলোঁ, আকৌ লগ পাম নেক্সট ক্লাছত, তেতিয়ালৈ থেংক ইউ।